নমস্কাৰ মোৰ নাম ৰেকিয়া ফেডি মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ তোমালোকক এডিআৰই 2.0 যিটো গ্ৰেড 4 লেভেলৰ এক্সাম হৈছিলে 27 অক্টোবৰ 2024ত যদি আপোনালোকে সেই এক্সামটো দিছে লাগে সেইটো মেট্ৰিক পাছ কৰা পোষ্টেই হওক বা 8 পাছ কৰা পোষ্টেই হওক তাত যিখন এনসাৰ চিট আছিলে মানে যিটো আমি এক্সামত দিছিলোঁ এনেকুৱা এখন যিখন এনসাৰ চিট আছিলে আপুনি যিটো এক্সাম দিছিলে সেই এক্সামৰ যিখন এনসাৰ চিটখন যদিহে আপোনালোকক এই এনসাৰ চিটখন লাগে তেনেহ'লে বৰ্তমান সময়ত এই এনসাৰ চিটখনৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰা যিটো লিংকটো সেইটো এক্টিভেট হৈ গৈছে আপোনালোকে দেখিব পাৰিব এখন নটিচ দি দিছিলে তেওঁলোকৰ ফালৰ পৰা আৰু নটিচখন হৈছে এইখন যিখন নটিচত তেওঁলোকে কৈছিলে যে যিটো তোমালোকৰ 27 তাৰিখে এক্সাম হৈছিলে য'ত মেট্ৰিক পাছ লেভেলৰ আছিলে য'ত আইটিও আছিলে লগতে তাৰ লগতে 8 পাছ লেভেলৰ তো সেই দুটা পোষ্টৰ যিখন এনসাৰ চিটখন তাৰ বাবে এপ্লাই কৰিব পাৰিব 13 নৱেম্বৰ 2024ৰ পৰা 30 নৱেম্বৰ 2024লৈকে তোমালোকে ওএমআৰ চিটখনৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰিবলৈ 50 টকা দিব লাগিব আগতে যেনেকৈ বাকী গ্ৰেড 3 বা ড্ৰাইভাৰ পোষ্টে হওক বা বাকী যিবোৰ পোষ্টত যেনেকৈ আমি 50 টকা দি পেলাই আমাৰ এনসাৰ চিটখন আমি ল'বলগীয়া হৈছিলে ঠিক তেনেকৈ এতিয়াও ঠিক তেনেকৈ 50 টকা তোমালোকে ফিজ দিব লাগিব তেতিয়া তোমালোকে ল'ব পাৰিবা আৰু এনসাৰ চিটখন এপ্লাই কৰাৰ ক্ষেত্ৰত আপোনালোকৰ এপ্লিকেশ্যন আইডি আৰু পাছৱৰ্ডটোৰ প্ৰয়োজন হ'ব আৰু কেনেকৈ কৰিব লাগে মই দেখাই দিছোঁ নিশ্চয় তোমালোকে নিশ্চয় দেখিব পাইছে এইটো অপেন হৈ গ'ল আৰু ইয়াতে তোমালোকক যদি কুৱেশ্যন পেপাৰখিনি লাগে মানে যিটো এক্সাম দিলে যিহেতু এবাৰ কুৱেশ্যন পেপাৰখিনি আমাক দিয়ে পঠালে তো কুৱেশ্যন পেপাৰ প্ৰয়োজন নাই আৰু ইয়াতে তোমালোকৰ যিখন এনসাৰ চিটখন তাৰ বাবে এপ্লাই কৰিবলৈ ইয়াতে লিংক দি দিয়া আছে বা আমাৰ যিটো অফিচিয়েল ৱেবছাইট ইয়াতো পাই যাবা ইয়াতে তোমালোকে দেখিবলৈ পাইছে এডিআৰই এনসাৰ চিট ইয়াতে ক্লিক কৰাৰ পিছত এইটো অপেন হৈ গ'ল অপেন হোৱাৰ পিছত এটা যদি আমি তললৈ স্ক্ৰল কৰোঁ ইয়াতে তোমালোকে নিশ্চয় দেখিবলৈ পাব ইয়াতে প্ৰতিটো হেৰিও দিয়া আছে মানে ইয়াতে মানে আপোনাৰ গ্ৰেড 3 লেভেলৰ যিটো হাই ছেকেণ্ডেৰী পাছ আছিলে সেইটো পোষ্টৰ ইয়াতে কুৱেশ্যন পেপাৰখিনিও আছে এনসাৰ চিটখিনিও আছে ঠিক তেনেকৈ ইয়াতে ডিগ্ৰী লেভেলৰ কুৱেশ্যন পেপাৰ এনসাৰ চিট ড্ৰাইভাৰ লেভেলৰ কুৱেশ্যন পেপাৰ এনসাৰ চিট তাৰপিছত এতিয়া যিহেতু যিখিনি আমাৰ গ্ৰেড 4 লেভেলৰ ইয়াতে কুৱেশ্যন পেপাৰখিনি এতিয়া বৰ্তমান দিয়া আছে এনসাৰ চিটখিনি এতিয়ালৈকে অহা নাই এনসাৰ কিখিনি অহা নাই আৰু ওএমআৰ চিটখনৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে তাৰ লিংকটো ইয়াতে দি দিয়া আছে চোৱা ইয়াতে চোৱা এইটো হৈছে এডিআৰই 10+ ITA OMR চিট এপ্লাই লিংক হৈছে এইটো আৰু যদি তুমি 8 পাছৰ এক্সামটো দিছা 8 পাছৰ এক্সামটোৰ যিটো OMR চিটৰ বাবে এপ্লাই কৰা লিংক হৈছে এইটো আৰু ইয়াতে এপ্লাই কৰিবলৈ ইয়াতে লিংকটো ডাইৰেক্ট ক্লিক কৰিলে হ'ল ক্লিক কৰিলে এনেকৈ অপেন হৈ যাব অপেন হোৱাৰ পিছতে ইয়াতে তোমালোকৰ যিটো এপ্লিকেশ্যন আইডি আছে সেই আইডিটো এডোখৰ জেগাত ভৰাই পেলাই এডোখৰ জেগাত পাছৱৰ্ডটো ভৰাই দিব ভৰাই দিয়াৰ পিছত ইয়াতে লগইনত ক্লিক কৰিব ক্লিক কৰাৰ লগত লগইন হৈ যাব লগইন হোৱাৰ পিছত তাতে এপ্লাই কৰা এটা অপশ্যন থাকিব তাতে এপ্লাই কৰি পেলাই ফিজটো কাটি দিলে আপোনাৰ এদিনৰ পিছত আপোনাৰ যিখন এনসাৰ চিটখন সেইখন আপোনালোকে পাই যাব যদি কিবা কাৰণত আপুনি নিজৰ পাছৱৰ্ডটো পাহৰি গৈছে ইয়াতে ফৰগেট পাছৱৰ্ড মাৰিব পাৰিব ফৰগেট পাছৱৰ্ড মাৰাৰ পিছত ইয়াতে মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দি পেলাই ছাবমিট কৰাৰ লগত আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছে তাত আপোনালোকৰ এই ৰেজিষ্ট্ৰেশ্যন আইডি আৰু পাছৱৰ্ডটো গুচি যাব তাত ধুনীয়াকৈ চাই পেলাই ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰ লগতে যিখন আপোনালোকৰ এনসাৰ কিখন সেইখন এতিয়ালৈকে যিহেতু অহা নাই যেতিয়া আহিব আপোনালোকে ইয়াতে পাই যাব ইয়াতে যিটো আপোনাৰ যিটো এক্সাম দিছিলে পেপাৰ ABCDEF যিখনে এক্সাম দিছে তাৰ কুৱেশ্যন পেপাৰখন ইয়াত পাব লগতে এনসাৰ চিটখন ইয়াত পাব এনেকৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে আমাৰ অফিচিয়েল ৱেবছাইটটো লিংক দিয়া আছে বা গুগলত চাৰ্চ কৰিলে হ'ব indiafastjobalert.com তাত ক্লিক কৰি ধুনীয়াকৈ আপোনালোকে ইয়াতে এনসাৰ কিখন ডাউনলোড কৰিব পাৰিব কিন্তু এইখন এতিয়ালৈকে ডাউনলোড হোৱা নাই যিখন আমাৰ OMR চিটখন সেইখনৰ বাবে এপ্লাইটো লিংকটো এক্টিভেট হৈ গ'ল ইয়াতে ক্লিক কৰি আপোনালোকে OMR চিটৰ বাবে এপ্লাই কৰিব পাৰিব 50 টকা এপ্লিকেশ্যন ফিজ দি পেলাই ঠিক আছে যদি আপুনি অসম পুলিচৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে আমাৰ অসম পুলিচৰ বুকখন আপোনালোকে বাই কৰিব পাৰে তো অসম পুলিচৰ নতুন চিলেবাছৰ ওপৰত ভিত্তি কৰি এখন বুক বনোৱা হৈছে সেইখন তাতে থাকিব তাৰ লগতে কনচেপ্ট ক্লিয়াৰ নোট থাকিব তাৰ লগতে MCQ থাকিব তাৰ লগতে 16টা টেষ্ট চিৰিজ উইথ এনসাৰ থাকিব এক্সপ্লেনেশ্যন থাকিব সেই গোটেইখিনি বস্তু এই কোৰ্চটোৰ ভিতৰত আপোনালোকে পাই যাব যদি আপুনি অসম পুলিচৰ কোৰ্চটো বাই কৰিব বিচাৰে এই ফটোখনত ক্লিক কৰি দিলে ডাইৰেক্ট অপেন হৈ যাব অপেন হোৱাৰ পিছতে ইয়াতে পে'মেণ্ট কৰা অপশ্যন আহিব আৰু ইয়াতে পে'মেণ্ট কৰি আপুনি বুকখন বাই কৰি ল'ব পাৰিব এনেকৈ আহি যাব ইয়াতে তোমাৰ নামটো দিবা ইমেইল আইডিটো দিবা ফোন নাম্বাৰটো দি পেলাই যেতিয়া বাই কৰিবা ইয়াতে তোমাৰ পে'মেণ্টৰ অপশ্যন আহি যাব আৰু পে'মেণ্ট কৰাৰ পিছতে তোমালোকৰ ইমেইলত লিংক যাব সেই লিংকক ক্লিক কৰাৰ পিছতে গোটেইবোৰ ফল্ডাৰ অপেন হৈ যাব আৰু ধুনীয়াকৈ তাতে তোমালোকে পঢ়িব পাৰিবা ঠিক আছে যদি তোমালোকে এনেকৈ বাই কৰা অসুবিধা হয় ইয়াতে ফটোখনৰ তলতে আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে তাতে তোমালোকে হোৱাটছআপ কৰিবা সেনেকৈও আপোনালোকে ইয়াতে বাই কৰিব পাৰিবা ঠিক আছে তো গাইজ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ' লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰা ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় হিন্দ